নমস্কাৰ, মই ধ্ৰুৱজ্যোতি ফুকন। আজি জুবিনৰ জন্মদিন। সি আমাক এৰি গুচি যোৱা প্ৰায় দুমাহেই হ'ল, কিন্তু এতিয়াও আমাৰ মনৰ পৰা সেই ঘা জামৰিব পৰাই নাই। কিন্তু মই ভাবোঁ যে আজি জন্মদিনৰ পৰা আমি সকলোৱে এটলিষ্ট এটা কাম কৰিব লাগে যে জুবিনৰ জীৱনত যথেষ্টখিনি ধুনীয়া মুহূৰ্ত দি থৈ গৈছে। মোৰ পাৰ্চনেল লাইফতে মই তাক জুবিনৰ লগত বহুত সুন্দৰ সুন্দৰ মুহূৰ্ত মই কটাইছোঁ। গতিকে সেইখিনিকে সাৰথি কৰি আৰু আমাৰ অসমীয়া ৰাইজৰ কাৰণে যিমানখিনি তেওঁৰ সৃষ্টি দি থৈ গ'ল, গীতেই হওক, লেখনিয়েই হওক, এক্টিঙেই হওক, চিনেমাই হওক, গতিকে সেইখিনিকে সম্বল কৰি আমি ভাবোঁ যে আমি আগুৱাইতো যাবই লাগিব। জুবিনেও সদায় এইটো কথাই কৈছিল যে দ্য শ্ব' মাষ্ট গ' অন। তাৰ মাক ঢুকোৱাৰ পিছতো তাক মই তেনেকুৱাকৈ দেখিছিলোঁ, সি কোনোদিন থমকি ৰোৱা নাছিলে। গতিকে আমাৰো ৰাইজে সকলোকে মই অনুৰোধ কৰিছোঁ যাতে জুবিনে আমাক যিখিনি সুন্দৰ মুহূৰ্ত দি থৈ গ'ল সেইখিনিকে সম্বল কৰি আমি আগুৱাই যাব লাগে। হয়তো সেইটোৱে তাৰ আত্মাই বিচাৰিব আৰু শান্তি লাভ কৰিব। ধন্যবাদ। নমস্কাৰ, মই ধ্ৰুৱজ্যোতি ফুকন। আজি জুবিনৰ জন্মদিন। সি আমাক এৰি গুচি যোৱা প্ৰায় দুমাহেই হ'ল, কিন্তু এতিয়াও আমাৰ মনৰ পৰা সেই ঘা জামৰিব পৰাই নাই। কিন্তু মই ভাবোঁ যে আজি জন্মদিনৰ পৰা আমি সকলোৱে এটলিষ্ট এটা কাম কৰিব লাগে যে জুবিনৰ জীৱনত যথেষ্টখিনি ধুনীয়া মুহূৰ্ত দি থৈ গৈছে। মোৰ পাৰ্চনেল লাইফতে মই তাক জুবিনৰ লগত বহুত সুন্দৰ সুন্দৰ মুহূৰ্ত মই কটাইছোঁ। গতিকে সেইখিনিকে সাৰথি কৰি আৰু আমাৰ অসমীয়া ৰাইজৰ কাৰণে যিমানখিনি তেওঁৰ সৃষ্টি দি থৈ গ'ল, গীতেই হওক, লেখনিয়েই হওক, এক্টিঙেই হওক, চিনেমাই হওক, গতিকে সেইখিনিকে সম্বল কৰি আমি ভাবোঁ যে আমি আগুৱাইতো যাবই লাগিব। জুবিনেও সদায় এইটো কথাই কৈছিল যে দ্য শ্ব' মাষ্ট গ' অন। তাৰ মাক ঢুকোৱাৰ পিছতো তাক মই তেনেকুৱাকৈ দেখিছিলোঁ, সি কোনোদিন থমকি ৰোৱা নাছিলে। গতিকে আমাৰো ৰাইজে সকলোকে মই অনুৰোধ কৰিছোঁ যাতে জুবিনে আমাক যিখিনি সুন্দৰ মুহূৰ্ত দি থৈ গ'ল সেইখিনিকে সম্বল কৰি আমি আগুৱাই যাব লাগে। হয়তো সেইটোৱে তাৰ আত্মাই বিচাৰিব আৰু শান্তি লাভ কৰিব। ধন্যবাদ।